এইটো ভিডিঅ' চাব নালাগে। যোনে যোনে শংকৰদেৱ কলাক্ষেত্ৰ ভিজিট কৰিছে সিহঁতে এইটো ভিডিঅ' স্কিপ কৰিব পাৰে কাৰণ শংকৰদেৱ কলাক্ষেত্ৰৰ একো চেঞ্জ হোৱা নাই, আগৰ দৰে আছে। কলাক্ষেত্ৰৰ ভিতৰত এন্ট্ৰি কৰাৰ মেইন গেট এইটো, মেইন গেটেৰে সোমাই আহিলোঁ আৰু এইটো হ'ল শংকৰদেৱ কলাক্ষেত্ৰ। অলপমান আগুৱাই গৈ আৰু এটা আছে মাধৱদেৱ কলাক্ষেত্ৰ। মাধৱদেৱ কলাক্ষেত্ৰ আৰু শংকৰদেৱ কলাক্ষেত্ৰ দুটাৰে মাজত ডিফাৰেঞ্চ এটাই, তাতে কিছুমান ডাঙৰ ডাঙৰ অডিটৰিয়াম আছে, তাতে প্ৰগ্ৰাম হৈ থাকে কেইদিনমান পিছে পিছে। আৰু শংকৰদেৱ কলাক্ষেত্ৰ এটা পাৰ্কৰ নিচিনা, য'ত নেকি ফেমিলি আৰু কাপলছবোৰ এভেইলেবল থাকে। মই ফাৰ্ষ্ট টাইম কলাক্ষেত্ৰত ভিজিট কৰিছিলোঁ 2014 তেতিয়া মই জাগিৰোড লক্ষীটেকা স্কুলত পঢ়ি আছিলোঁ। আমাক স্কুলৰ পৰা ফুৰাব লৈ আহিছিল গুৱাহাটী। সেই 2014 যিখিনি বস্তু চাইছিলোঁ আৰু আজিৰ দিনত ছেম বস্তুৱে আছে, একো চেঞ্জ হোৱা নাই। কিছুমান বস্তু চেঞ্জ হৈছে, মানে বেয়া হৈ যোৱা কেইটা চেঞ্জ কৰাইছে বাৰু। আগতে কলাক্ষেত্ৰত চিকিউৰিটিৰ সংখ্যাটো কম আছিল আৰু কাপলৰ সংখ্যাটো অলপ বেছি আছিল, কিন্তু আজিকালি চিকিউৰিটিৰ সংখ্যাটো বেছি হোৱাৰ কাৰণে কাপলৰ সংখ্যাটো কমি গৈছে। 2014 মই যেতিয়া গুৱাহাটী ভিজিট কৰি যাওঁ, তাৰপিছত আকৌ 2016 গুৱাহাটীত আহোঁ। তেতিয়া মোৰ স্কুল বন্ধ আছিল, বন্ধ থকাৰ কাৰণে গুৱাহাটী আহিছিলোঁ মামাহঁতৰ ঘৰত। এটা ফেমিলি ডেষ্ট্ৰইড হওঁতে বেছি সময় নালাগে, সেনেকা এফেক্ট এটা আমাৰ ফেমিলিত পৰিছিল, তাৰ কাৰণে নেকি গুৱাহাটীত আহা আৰু মোৰ স্কুল ইয়াতে লোৱা। আমি যিহেতু গুৱাহাটীত থাকোঁ, গাঁৱৰ পৰাতো আলহী আহে আৰু 2014 পৰা যিটো কলাক্ষেত্ৰ চাই আছোঁ, সেই কলাক্ষেত্ৰতে বাৰ বাৰ গৈ থাকিব লাগে। মানে গাঁৱৰ পৰা আলহী আহিলে কলাক্ষেত্ৰ, ছায়েন্স মিউজিয়াম, চিৰিয়াখানা এইবোৰ চাব খোজে। আমাৰ আৰুতো উপায় নাই, লৈ যাবই লাগিব, কাৰণ গাঁৱৰ পৰা আলহী আহে, সিহঁতেতো চিনিও নাপায় আৰু আমিওতো নোযোৱাকৈ থাকিব নোৱাৰোঁ আৰু এটা বস্তুকে বাৰ বাৰ চায়ে থাকিব লাগে। এইটো নামঘৰীয়া কালচাৰেল গেলাৰী হয়। অল্ড কিছুমান মেমৰিজ আছে, যিটো নেকি সৰু থাকোঁতে মই একো বুজি পোৱা নাছিলোঁ, অকল পিকচাৰবোৰ চাই গুচি গৈছিলোঁ। কিন্তু আজিকালি বুজিব পৰা হৈছোঁ আৰু পঢ়িব পৰা অলপ হৈছোঁ কাৰণে এইবোৰত একেবাৰে ইণ্টাৰেষ্ট নাই। এইটো কোনোবা এটা ষ্টুডেণ্টৰ হাৰ্ড ৱৰ্ক হয়, ভাল লাগিছে তাৰ কাৰণে ভিতৰত ৰাখিছোঁ যে সঁচাই ভাল লাগিছে। কালাৰিং ঘৰ। কলাক্ষেত্ৰৰ ভিতৰত যিকেইটা বিল্ডিং আছে সেইকেইটা বিল্ডিং চব চালোঁ। এতিয়া গ'লোঁ ওলাই বাহিৰত আৰু বাহিৰত 50 টকা দি টিকেট কাটি এটা মাছত উঠিলোঁ। এইটো মাছত যে মই কেইবাৰ উঠিছোঁ, হিচাপ নোহোৱাকৈ উঠিছোঁ। আজিও মই এইটোত উঠিব খোজা নাছিলোঁ, কিন্তু মোৰ লগত এটা পিকলা আৰু এটা পিকলি আছে, সিহঁতক অকলে উঠাব নোৱাৰোঁ, সেইটো কাৰণে মই উঠিব লগা হ'ল। আৰু আজি গৈছিলোঁ মই, মাহীৰ পিকলা, পিকলি আৰু মই, আমি চাৰিজনে গৈছিলোঁ। ইভিনিং টাইমত গৈছোঁ আৰু ৰাতিপুৱা ইমান ৰ'দ আছিল। এইটো হ'ল মাহীৰ পিকলা আৰু এটা পিকলি। আমি ইফালে গৈ আছোঁ আৰু সেইফালে আৰু এটা মাছ গৈ আছে। আমাৰ মাহীৰ ইমান ভয় পিকলা আৰু পিকলিক মাছত উঠিব নিদিয়ে। মাটিৰ পৰা মাছটো প্ৰায় 15 বা 20 ফুট ওখ হ'ব, ইয়াতকৈ বেছি ওখ নহয়। তথাপিও মাহীৰ ভয়, মানে পৰি যাব উঠিলে। পিকলা আৰু পিকলি এই জেনেৰেশ্যনৰ হয়, মাহী অল্ড, মাহী গুচি গ'ল, এইটো আৰু কাম নাই, মাহী বুঢ়া হ'লে। মই যেতিয়া 2014 প্ৰথম উঠিছিলোঁ তেতিয়া ভয় লাগিছিল, তাৰপিছত ভয় নালাগে। মানে মাছটো এবাৰ ইফালে হিলি থাকে, এবাৰ ইফালে হিলি থাকে, মাছটো লৰি থাকে, তাৰ কাৰণে অলপ ভয় লাগে, বাকী একো নাই। আৰু মাছটোৱে এটা ৰাউণ্ডে দিয়ে, বহুত দীঘলীয়া ৰাউণ্ড নিদিয়ে, 1 মিনিট মানতে এটা ৰাউণ্ডে দিয়ে। বেছি স্পীডতো নাযায় আৰু বেছি শ্ল'কেও নাযায়, মানে লিমিটত যায় আৰু। এইটো মাছতকৈ আৰু এটা মাছ আছে, যিটো নেকি মেলাত আহে, চকুৰে নিচিনা, সেইটোত বেছি ভয় লাগে। এইটোতো একোৱেই নাই ক'বলৈ গ'লে। ভিডিঅ' ষ্টাৰ্টিঙতে কৈছিলোঁ, যদি কলাক্ষেত্ৰ ভিজিট কৰিছে ভিডিঅ'টো নাচাব। তো আজিলৈ বাই, নেক্সট ব্লগত লগ পাম।